বন্ধু বন্ধু নহয় সেইটো মোৰ ভাই নিচিনাই মোক বেক সাইডৰ পৰা চুৰি মাৰিলে তেখেতে মোক সাপৰ নিচিনাকৈ খুটি আৰু বেজ হৈ বেক সাইডৰ পৰা যাই দিলে আৰু মই তেখেতক অভিমন্যুক যেনেকৈ বধ কৰিছিলে নহয় মই আইনৰ সুঙুৰা দি মই তেখেতক বধ কৰিম প্ৰেম কৰিলো 5 বছৰ বিয়া হোৱাৰ 30 বছৰ হ'ল প্ৰেম আপোনাৰ চলিলে 5 বছৰ বিবাহ হোৱা মোৰ 30 বছৰ হ'ল আছে 3 গৰাকী কন্যা ডাঙৰ কন্যাৰ বিয়া হৈছে আছে নাতিও কিন্তু টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ গৈ লজৰ পৰাই নিৰুদ্দেশ হৈছিল 46 বছৰীয়া পত্নী কাজিয়া পেচাল একো নাই তেওঁ আপোনাৰ ধুনীয়াকৈ হাঁহি মুখে গুচি গৈছে ছোৱালীকেইজনীয়ে মোক কৈছেতো মই ভাত দুপৰীয়া আহাৰ আনিবলৈ যাওঁতে এজনী মাতৃয়ে টিলিঙা মন্দিৰ আমি অমিত লজত আশ্ৰয় লৈ পিনে আছিলোঁ এই আশ্ৰয় লৈ থকা অৱস্থাত তেওঁ টিলিঙা মন্দিৰ যোৱা নহ'লে মন্দিৰ তেওঁ তাতে দৰ্শন কৰি দিলে এতিয়া নিজ বন্ধুৰ ওপৰত সন্দেহ হৈছে স্বামীৰ কিন্তু মই যেতিয়া ওলাই যাওঁ তাৰপিছত যিটো ফোন হয় পলাই যোৱাৰ আগত সেই ফোনকেইটাত মই অলপমান গণ্ডগোল পাইছোঁ সেই ফোনকেইটাত গণ্ডগোল পোৱাৰ কাৰণে মই এই আপোনাৰ তিতাবৰ যিজন বাসিন্দা তেখেতৰ মই নামটো লোৱা নাই তেখেতক মই ওপৰত সম্পূৰ্ণ মোৰ ডাউটফুল হৈ গৈছে তেখেতৰ ফোনৰ সবিশেষ ইয়াত ডিটেইলছ আছে মোৰ সবিশেষ ডিটেইলছ মেছেজ কৰা নাই তেখেতে ভিডিঅ' কলিং কৰে মাইকী মানুহৰ নম্বৰ আৰু মাইকী মানুহৰ যিটো নম্বৰ নতুন নম্বৰ তেওঁ ইউজ কৰিছিলে তেখেতৰ হাজবেণ্ডে মই নাজানো তেখেতে ক'ত পালে সেই নম্বৰটো তেখেতে যদি পালে হেৰাই থকা অৱস্থাত তেখেতেতো মোক জনাব লাগিছিলে যে আমুক আপোনাৰ মাইকী মানুহ আমুকত আছে তুমি আহা বুলি তেখেতে কিয় নজনালে তেখেতে সেই কথাষাৰ নজনাই পিনি তেখেতে আমাৰ নাম্বাৰবোৰ সম্পূৰ্ণ ব্ৰেক লিষ্টত ভৰাই দিলে তেওঁ যদি দুখিত নহয় আমাৰ নাম্বাৰ ব্ৰেক লিষ্টত কিয় ভৰালে তেখেতৰ ঘৰ তিতাবৰতে মই সেই নামটো মেনশ্যন কৰিব নোৱাৰিম বিবাহিত তেখেতৰ নামটো মেনশ্যন কৰিব তেখেতৰ ল'ৰা এটা মই তেখেতৰ নাম মেনশ্যন নকৰোঁ তেখেতে মোক সাপৰ নিচিনাকৈ খুটি আৰু বেজ হৈ বেক চাইডৰ পৰা যাই দিলে আৰু মই তেখেতক অভিমন্যুক যেনেকৈ বধ কৰিছিলে নহয় মই আইনৰ সুঙুৰা দি মই তেখেতক বধ কৰিম এইটো মোৰ চেলেঞ্জ আপোনালোকৰ নিউজ চেনেলৰ যোগেদি কৈ দিলোঁ বন্ধুত্ব আমাৰ এনেকুৱাই আছিলে ধৰক ভাইটি বোলে আমুকলৈ যাওঁ ব'ল তামুকলৈ যাওঁ মই যেতিয়া মানে যোৰহাটৰ ভাড়াঘৰত থাকোঁ হাবি চুকত ভাড়াঘৰত থাকোঁতে মই মাতোঁ আহে আমাৰ কোনো তাত বেয়া ভাৱ তেনেকুৱা নাই আৰু যে সেই বন্ধুজনে যে মইতো বাহিৰত প্ৰায় ফল চিলিঙৰ কামো কৰি থাকোঁ বাহিৰত মই আপোনাৰ অলপ এইটো ঘটনাটো হোৱাৰ আগতে মই আপোনাৰ কামৰ কাৰণে আপোনাৰ মই শিলচৰো পাইছোঁগৈ প্লাছ আপোনাৰ হেৰি পাইছোঁগৈ আপোনাৰ লংকাৰ পৰা আমি যেতিয়া তিনিচুকীয়া বাহিৰে গুচি গ'লোঁ এই খেলটো তেতিয়াই পাই হৈ আছিলে এই খেলটো সম্পূৰ্ণ তেতিয়া প্ৰি প্লেনত আছিলে বস্তুটো মইতো তত ধৰিব নোৱাৰিলোঁ কথাটো আৰু যেতিয়াই অমিত লজত খেলটো হৈ আছে গৈ পাইছোঁগৈ এইটো আমাৰ মাইকী মানুহে আৰু তেওঁৰ লগত পূৰা যোগাযোগ অৱস্থাত আছিলে নহ'লে এগৰাকী মাইকী মানুহ আপোনাক কি স্বাৰ্থত ঘৰৰ পৰা ওলাই যাব পাৰিব তাৰ ক্ষমতা আছে কোনো ক্ষমতা নাই পত্নী এতিয়া ক'ত আছে তেওঁ মই গম নাপাওঁ এতিয়ালৈকে মই বিচাৰ কৰি আছোঁ কালি ৰাতিলৈকে তেওঁক বিচাৰ কৰি আছোঁ আৰু পত্নী যোৰহাট ডিষ্ট্ৰিক্টতে আছে আৰু পত্নীকো মই অতি সোনকালে মই ৰিকভাৰ কৰিম আৰু পত্নীকো মই কৈছোঁ লোকৰ পাল্লাত পৰি নিজৰ জীৱন ধ্বংস কৰিব নালাগে নিজৰ যদি জীৱন ধ্বংস কৰিবলৈ মন আছে নিজৰ অধপতৰ গুজাৰ লাষ্টত গৈ পিনি ৰাস্তাত ফুটপাথত শুয়ো তাই ঠাৱনি নাপাব মই আজি এজন তেখেতৰ পতি হিচাপে কৈছোঁ আৰু তেখেতৰ ছোৱালী দুজনীয়ে আশাৰে বাট চাই পিনি ৰৈ আছে মাকলৈ মাকৰ মৰম কাৰ ওপৰত থাকে মাকৰ মৰম নিজৰ ছোৱালী দুজনীৰ ওপৰত থাকে সেই মাকগৰাকীয়ে কেনেকৈ আহাৰ গ্ৰহণ কৰিছে মইতো এজন মতা মানুহ দেউতাক হৈ মইতো আহাৰ গ্ৰহণ কৰিব পৰা নাই তেখেতে কেনেকৈ আহাৰ গ্ৰহণ কৰিছে কি চৰ্তত আহাৰ গ্ৰহণ কৰিছে আৰু মই এটা সিদ্ধান্ত লৈছোঁ মই যোৰহাট ডিষ্ট্ৰিক্টত কমপ্লিট মই জেগাই মই পোষ্টাৰিং ছাপিং কৰি দিম মই ইয়াৰ মানে নিউজ চেনেলৰ থ্ৰুৱেদি মই সেইটো আপোনালোকক অনুৰোধ জনাইছোঁ আৰু কোনোবাই যদি দোকান পহাৰত যদি কিবা কাৰণত যদি নিয়োজিত কৰি থৈছে মই অনুৰোধ কৰিছোঁ আপোনালোকে তেখেতক মোৰ ওচৰত পালে মানে পঠিয়াই দিয়ক ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু তালুকদাৰৰ সৈতে হেপী বৰাৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।